প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দুখন আসনত জয়ী হোৱাটো নিশ্চিত বিৰোধী প্ৰাৰ্থী যোৰহাট আৰু ডিব্ৰুগড়ত জয়ী হ'ব বিৰোধী ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী কৰিমগঞ্জত সংবাদমেল যোগে এই দাবী ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰীক ভোট দিয়াৰ আহ্বান অখিল গগৈৰ বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় সৃষ্টি কৰা এগৰাকী ব্যক্তি হিচাপে হাফিজ ৰছিদ আহমেদ চৌধুৰীক অভিহিত অখিল গগৈৰ এআইডিএফকো সমালোচনা বিধায়ক অখিল গগৈৰ প্ৰথম পৰ্যায়ৰ যে নিৰ্বাচন সেই নিৰ্বাচনত আমি ক'ব পাৰোঁ যে অন্তত পক্ষে প্ৰথম পৰ্যায়ৰ 5খন লোকসভা নিৰ্বাচন আসনৰ ভিতৰত দুখন আসনত আমি জয়ী হোৱাটো ইণ্ডিয়া মৰ্চা বা বিৰোধী ঐক্যমঞ্চত জয়ী হোৱাটো খাটাং প্ৰথমখন আসন হ'ল যোৰহাট আৰু দ্বিতীয়খন আসন হ'ল ডিব্ৰুগড় আপোনালোকে সকলোৱে জানে যে হাফিজ ৰছিদ চৌধুৰী হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ এটা হেতু দলং ব্ৰিজ আপোনালোকে সকলোৱে জানে যে হাফিজ ৰছিদ চৌধুৰী হ'ল অসমৰ হিন্দু মুছলমানৰ মাজৰ সমন্বয়ৰ এটা প্ৰতীক হাফিজ ৰছিদ চৌধুৰীয়ে অসমৰ জাতীয় জীৱনৰ প্ৰত্যেকটো প্ৰশ্নত সদায় আমি জাতীয় জীৱনত জাতিৰ পক্ষত থিয় হোৱা দেখিবলৈ পাইছো হাফিজ ৰছিদ চৌধুৰীয়ে যেতিয়া কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে স্বাভাৱিকতে মানুহৰ কাৰণে এইটো এটা ডাঙৰ উপহাৰত পৰিণত হৈছে আমি জহিৰুদ্দিন লস্কৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক জহিৰুদ্দিন লস্কৰক ইমিডিয়েটলি বিনা চৰ্তে মুক্ত কৰিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো জহিৰুদ্দিন লস্কৰক অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত কেৱল আৰু কেৱল নিৰ্বাচনত বিজেপিক জয়ী কৰাৰ স্বাৰ্থত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে সেইকাৰণে এআইডিএফক মানুহে এবাৰ চিনি পেলাইছে বিশেষকৈ এআইডিএফটো মুছলমান মানুহৰ মাজত থাকে তো মুছলমান মানুহে এআইডিএফক তেওঁলোক যে বিজেপি আৰু আৰএছএছৰে আচলতে গণফ্ৰণ্ট সেই কথা বুজি উঠিছে আৰু সেইকাৰণে এবাৰ আমি নিজে দেখিছো কৰিমগঞ্জত আহি যে এআইডিএফক ৰাইজে খেদি লৈ ফুৰিছে ভগাই ফুৰিছে এফালৰ পৰা খেদি লৈ ফুৰিছে ক'তো মিটিং কৰিবলৈ যোৱা নাই সেইকাৰণে মই ভাবো যে এইটো নিৰ্বাচনে এআইডিএফৰ শেষ নিৰ্বাচন